Hello everybody. আমি কন্টিনিউ কৰো গছলৰ এপ্লিকেশন পঢ়ি আছিলো কেইটামান এপ্লিকেশন কৰিলো কেইটামান বাকি থাকিল সো বাকি কিটা আজি আমি কৰো তাৰ পিছত আমি নিউমেৰিকেলস কৰিব লাগিব কিছু বাকি থকা কিটাৰ প্ৰথমটো আহিব যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি নিয়াৰ এ চাৰ্জড কণ্ডাক্টৰ এটা কণ্ডাক্টৰ বুলি কোৱা লগে লগে তাত কিছু কনসেপ্ট ইউজ হ'ব যেটো কথা মই আগতীয়াকৈ অকনমান কৈ লওঁ যে কণ্ডাক্টৰ এটা যদি আমি চাৰ্জ দিওঁ কণ্ডাক্টৰটো চাৰ্জ দি দিলে কি হয় সেই চাৰ্জটো কণ্ডাক্টৰটোৰ ভিতৰত নাথাকে সদায় কণ্ডাক্টৰটোৰ বাহিৰৰ সাৰফেসত থাকিব চাৰ্জটো কণ্ডাক্টৰটো যি শেপৰ যি সাইজৰে নহওক তাক চাৰ্জ দিয়া লগে লগে পজিটিভ বা নেগেটিভ যি চাৰ্জে নিদিও আমি সেই চাৰ্জটো কণ্ডাক্টৰৰ ভিতৰত কেতিয়াও নাথাকে সদায় বাহিৰৰ সাৰফেসত থাকিব এটো আমি প্রুফ কৰি দিম বাৰু অলপ পঢ়াৰ পিছত আমাৰটো প্রুফ হ'ব বা নেক্সট ক্লাছতে মই কৈ দিব পাৰিম কথাটো এতিয়া আমি হেতু ইউজ কৰিম তাৰ পিছত আহিব কণ্ডাক্টৰ এটাৰ ভিতৰত কণ্ডাক্টৰ মানে মেটেলছ বিলাক তোমালোকে জানা মেটেলছ বিলাক কণ্ডাক্টৰছ হয় কণ্ডাক্টৰ এটাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি সদায় 0 হয় সো দুটা কথা কণ্ডাক্টৰ এটা চাৰ্জ দিলেও চাৰ্জড কণ্ডাক্টৰত কি হ'ব ভিতৰত চাৰ্জ নাথাকে বাহিৰৰ সাৰফেসত থাকিব চাৰ্জটো আৰু কণ্ডাক্টৰ এটাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি সদায় 0 হ'ব বাহিৰত যিমানই ফিল্ড নিদিও যিমান ষ্ট্ৰং ফিল্ডে বাহিৰত নাথাকে কণ্ডাক্টৰৰ ভিতৰত ফিল্ডটো সদায় 0 হ'ব তোমাক ৰাখিব লাগিব এই ভিতৰত যে ফিল্ডটো 0 হয় এইটো আমি এতিয়া এক্সপ্লেইন কৰিব পাৰো কেনেকৈ এক্সপ্লেইন কৰিব পাৰো মই অকনমান কৈ দিছো কণ্ডাক্টৰ মানে আমি কি জানো যে লট অফ ফ্ৰী ইলেক্ট্ৰনছ কণ্ডাক্টৰৰ ভিতৰত কি হয় যিবিলাক ইলেক্ট্ৰনছ থাকে এটমছ বিলাক সেই ইলেক্ট্ৰনছ বিলাক কি হয় ফ্ৰী হৈ থাকে দে ক্যান মুভ থ্ৰু আউট দ্য হোল কণ্ডাক্টৰ freely এতিয়া যদি কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰে সো আমি ক'ব পাৰো যে দোজ ফ্ৰী ইলেক্ট্ৰনছ will be inside that field সেই ফ্ৰী ইলেক্ট্ৰনছ বিলাক কি হ'ব চাৰ্জ পাৰ্টিকলছ হয় চাৰ্জ পাৰ্টিকলছ বিলাক কি হ'ব সেই ফিল্ডটোৰ ভিতৰত আহি যাব আৰু চাৰ্জ পাৰ্টিকল ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত থকা লগে লগে সিহঁতৰ ওপৰত ফোৰ্স আহিব F = Q * E সো ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ গতিকে ফিল্ডৰ অপোজিট ডাইৰেকশ্যনত তাৰ ওপৰত ফোৰ্স আহিব সো সেই ফোৰ্সৰ কাৰণে কি হ'ব ইলেক্ট্ৰনছ বিলাক মুভ কৰিব অলৰেডি সিহঁতে ৰেন্ডম মুভমেন্টত আছে আকৌ সেই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে সিহঁতৰ ওপৰত ফোৰ্স আহিব সেই ফোৰ্সৰ অপোজিট ডাইৰেকশ্যনত সিহঁতে মুভ কৰিব আৰু ইলেক্ট্ৰনছ বিলাক এনেকুৱা এটা সাৰ্টেন ডাইৰেকশ্যনত ফোৰ্স থকা লগে লগে মুভ কৰাৰ লগে লগে কি হ'ব চাৰ্জ মুভ কৰিলে আমি কি পাওঁ কাৰেন্ট পাওঁ সদায় কাৰেন্ট মানেই মুভমেন্ট অফ চাৰ্জ সো চাৰ্জ বিলাক মুভ কৰাৰ লগে লগে আমি কাৰেন্ট পাম আৰু কাৰেন্ট ফ্লো হোৱাৰ লগে লগে কণ্ডাক্টৰটো কি হ'ব ষ্টেটিক সিচুৱেচনত যেতিয়া আমি তাক চাৰ্জ এটা দি দিলো সাপোজ কণ্ডাক্টৰটো চাৰ্জ দি দিয়া লাগে বলে কণ্ডাক্টৰটোৰ ভিতৰত বলে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি 0 নহয় আমি ধৰি ললো 0 নোহোৱা লগে লগে কি হ'ব দোজ ফ্ৰী ইলেক্ট্ৰনছ will experience force and due to that force they will move establishing a current আৰু কাৰেন্ট ফ্লো হোৱাৰ লগে লগে কি হ'ব আমি কণ্ডাক্টৰটো টাচ কৰিব নোৱাৰিম টাচ কৰিলে আমাৰ কি হ'ব ইলেক্ট্ৰিক শক পাম আমি শক দিব কিন্তু আমিটো দেখো যে ষ্টেটিক সিচুৱেচনত কণ্ডাক্টৰ এটাতো কোনো ইলেক্ট্ৰিক ফিল্ড নাথাকে আমিতো কোনো শক নাপাওঁ সো তাৰ মানে এইটো যে ইলেক্ট্ৰনছ বিলাক মুভ কৰা নাই মানে কি যে ভিতৰত ইলেক্ট্ৰিক ফিল্ডটো নাই সো ভিতৰত কণ্ডাক্টৰ এটাৰ ইলেক্ট্ৰিক ফিল্ডটো 0 আমি এনেকৈ এক্সপ্লেইন কৰিব পাৰো এক্সপ্লেনেশ্যন তোমালোকৰ বুকতো আছে আৰু তোমালোকে লিখি ৰাখিবা field inside a conductor is 0 কিয় 0 এক্সপ্লেনেশ্যনটো সৰুকৈ এটা প্যাৰাগ্ৰাফত তোমালোকে লিখিবা লিখি পেলাই মোক দেখাবা আৰু বুকত বিচাৰিলে পাবা বুকত ক'ত আছে মই চাব লাগিব চাই পেলাই মই কৈ দিম বাৰু সো এইটো হল আমাৰ এক্সপ্লেনেশ্যন এতিয়া আমি যাওঁ আমাৰ আসল কথালৈ যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ইলেক্ট্ৰিক ফিল্ড intensity near a charged charged conductor short electric field intensity conductor so এনেকুৱা হ'ব আমি এটা সৰুকে ডায়াগ্ৰাম ড্ৰ কৰো
সো এটা ডাঙৰ কণ্ডাক্টৰ আমি এটা সৰু পাৰ্ট ললো কণ্ডাক্টৰটোৰ চাৰ্জড হয় গতিকে পজিটিভ চাৰ্জ কনসিডাৰ কৰিলো সো কণ্ডাক্টৰটোত গোটেই সাৰফেসত চাৰ্জ বিলাক আছে সাৰফেসত আছে চাৰ্জ বিলাক এনেকৈ চাৰ্জ বিলাক আছে এতিয়া আমি কি কৰিম গছ ল এপ্লিকেশন পঢ়ি আছো গছ ল এপ্লাই কৰি পেলাই আমি কি হ'ব কণ্ডাক্টৰটোৰ ওচৰত এটা পইণ্টত আমি ফিল উলাব লাগে গতিকে গছ ল এপ্লিকেশনৰ কাৰণে আমাক কি লাগিব এটা গছিয়ান সাৰফেস লাগিব আমাক গছিয়ান সাৰফেসটো ইয়াতো আমাৰ কি হ'ব প্লেনাৰ সিমেট্ৰি এটা আছে এই সাৰফেসটো এই যেটো সাৰফেস এই ফালৰ যেটো সাৰফেস এই সাৰফেসটোৰ ওচৰত যদি আমি এনেকুৱা এটা প্যাৰালেল প্লেন এটা কনসিডাৰ কৰো সেই প্লেনটোৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি সব পইণ্টতে ইকুৱেল হ'ব গতিকে ইয়াতো আমাৰ প্লেনাৰ সিমেট্ৰি আছে সো ইয়াতো আমি এটা সিলিন্ড্ৰিকেল গছিয়ান সাৰফেস কনসিডাৰ কৰিম এনেকুৱাকে এনেকুৱাকে এই পইণ্টত সাপোজ আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলাব লাগে পইণ্ট পি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলাব লাগে আমি সিলিন্ডাৰটো এনেকুৱাকে কনসিডাৰ কৰিম যাতে সিলিন্ডাৰটোৰ আধা কণ্ডাক্টৰটোৰ বাহিৰত থাকে আৰু আধা কণ্ডাক্টৰটোৰ ভিতৰত থাকে এনেকুৱাকে সিলিন্ডাৰটোৰ আধা কণ্ডাক্টৰটোৰ বাহিৰত আছে আৰু বাকি আধা ভিতৰত সোমাই আছে এনেকুৱাকে আমি সিলিন্ড্ৰিকেল গছিয়ান সাৰফেস এটা কনসিডাৰ কৰিলো আগৰ নিচিনাকে আমি কি কৰিম ইয়াৰ ওপৰত ফ্লাক্স উলাম দ্যাট ফ্লাক্স ইজ ইকুৱেল টু টোটাল চাৰ্জ এনক্লোজ বাই দ্য গছিয়ান সাৰফেস ডিভাইড বাই এপসাইলন নট ইকুৱেল কৰিম এতিয়া আমি যেতিয়া ফ্লাক্স উলাম আকৌ আমাৰ আগৰ নিচিনা তিনটা সাৰফেসত সিলিন্ডাৰটো ভাগ কৰিম এটো ৰাইট সাৰ্কুলাৰ প্লেট লেফট সাৰ্কুলাৰ প্লেট আৰু কাৰ্ভ সাৰফেসটো প্ৰথমে আমি এই লেফট সাৰ্কুলাৰ প্লেটটো চাও লেফট সাৰ্কুলাৰ প্লেটটোত আমাৰ ফ্লাক্স কিমান হ'ব লেফট সাৰ্কুলাৰ প্লেটটোত আমাৰ ফ্লাক্সটো 0 হ'ব কিহৰ কাৰণে ফ্লাক্সটো 0 হ'ব বিকজ that surface is inside the conductor আৰু inside a conductor electric field intensity is 0 আৰু field intensity 0 হলে ফ্লাক্সটো 0 হ'ব তাত ফিল্ডে নাই গতিকে কাৰ ফ্লাক্স পাম আমি গতিকে এই লেফট সাৰ্কুলাৰ প্লেটটোত ফ্লাক্সটো 0 আলটিমেটলি আমাৰ সিলিন্ডাৰটো যেটো লেফট হাফ যেটো কণ্ডাক্টৰটোৰ ভিতৰত সোমাই আছে সেই গোটেই হাফটোতে আমাৰ কি পাম ফ্লাক্সটো আমি 0 পাম বিকজ কণ্ডাক্টৰৰ ভিতৰত ফিল্ডে 0 গতিকে ফ্লাক্সটো 0 হ'ব থাকিব আমাৰ এই বাহিৰৰ হাফটো সিলিন্ডাৰটোৰ এই কাৰ্ভ সাৰফেসটো আৰু ৰাইট সাৰ্কুলাৰ প্লেটটো কাৰ্ভ সাৰফেসটোৰ কাৰণে আমাৰ একেই কাহিনী আমি যদি এলিমেন্টাৰী এৰিয়া এটা কনসিডাৰ কৰো DA তাৰ ডাইৰেকশন হ'ব এটো আউটৱাৰ্ড নৰ্মেল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ডাইৰেকশন হ'ব এটো So angle to 90 हुआ लगा लगे हमार curved surface टूर मधुरे flux to 0 हो so हमी flux pump only through the right circular plate so then हमी की लिखिम ओके लिखिबो लागिबो let us imagine a charged conductor of surface charge density sigma as shown in the figure P is a point near the charged conductor where the field is to be calculated. Let us imagine a cylindrical Gaussian surface through the point P in such a way that half of the cylinder lies outside the conductor and half inside the conductor. Now flux through the left circular plate phi 1 is equal to 0 as E is 0 inside the conductor. Electric field 0 होवार कारणे flux through the left circular plate 0. Curved surface to कारणे flux through the curved surface of the cylinder phi 2 is equal to integration of E dot dA. আমি দেখিছো integration of E dot dA cos of angle 90 E আৰু dA এর মাজৰ কাৰ্ভ সাৰফেসটোৰ কাৰণে angle to 90 হয় which is also equal to 0
flux through the right circular plate phi 3 is equal to E dot A বুলি আমি ক'ব লাগিব এতিয়া right circular plate টো আমাৰ কি হ'ব electric field intensity আৰু area vector দুইটাৰে ডাইৰেকশন আমাৰ একেটাই electric field intensity হ'ব away from the charge আৰু আমাৰ area vector direction outward normal so EA cos of angle 0 degree is equal to EA therefore total flux phi 1 plus phi 2 plus phi 3 so ultimately E into A by Gauss law total flux is equal to Q enclosed by epsilon naught which implies total flux পালো আমি EA Q enclosed কিমান হ'ব আগৰ যেটো আমি কৰিছিলো প্লেন sheet of charge ৰ কাৰণে একে আহিব that is equal to sigma into A এই প্লেটটোৰ যিমান এৰিয়া right circular plate হিমানখিনি এৰিয়া হে এই হিমানখিনি এৰিয়া এই কণ্ডাক্টৰটোৰ সাৰফেসৰ হিমানখিনি এৰিয়া হে সিলিন্ডাৰটোৰ ভিতৰত সোমাই থাকিব আৰু সেইখিনি এৰিয়া যিমানখিনি চাৰ্জ থাকে সেইখিনি হে চাৰ্জ এনক্লোজ বাই দ্য সাৰফেস অফ গসিয়ান সাৰফেস আগত আমি কৰিছিল সো ইয়াৰ পৰা আমি পাম E is equal to A cancelled sigma by epsilon naught okay positive charge hole away from the charge jodi negatively charged hoy conductor to towards the charge baki magnitude eketai sigma by epsilon naught so it hobo filled near a charged conductor filled near a plane sheet of charge hole sigma by 2 epsilon naught hoy ami last class ot korisilu aru filled near a charged conductor hole sigma by epsilon naught hoy so etu application amar imane eta ami eitu enekwa dhoroner eta conductor লৈছো যিকোনো শেপৰ কণ্ডাক্টৰৰ কাৰণে আমাৰ এই ৰিজাল্টটো এপ্লাই কৰিব পাৰো আমি এটা স্পেশালি এটা স্পেশাল শেপ লৈ প্লে প্রুফটো দেখাই দিলো যিকোনো শেপৰ কণ্ডাক্টৰৰ কাৰণে নিয়াৰ এ চাৰ্জ কণ্ডাক্টৰ ফিল্ডটো সদায় সিগমা বাই এপসাইলন নট হ'ব নেক্সট আহিলে খুবই ইম্পৰ্টেন্ট electric field intensity or simply field বুলি লিখিছো মই field due to a charged spherical shell spherical shell বুলি কলে আমি কি বুজো যেনেকৈ স্ফিয়াৰ আছে যাৰ ভিতৰটো খালি ভিতৰত একো নাথাকে মেটেৰিয়েল নাথাকে যেটো শেল বুলি কওঁ মানে হলো স্ফিয়াৰটোক আমি শেল বুলি কওঁ হলো স্ফিয়াৰটো এটি হলো স্ফিয়াৰটো কি হ'ব পাৰে ই কণ্ডাক্টৰো হ'ব পাৰে নন কণ্ডাক্টৰো হ'ব পাৰে হি ইনসুলেটৰ হ'ব পাৰে সো স্ফেৰিকেল শেল আৰু এই ৰিজাল্টটো এপ্লাই হ'ব কাৰ কাৰণে সলিড conducting sphere কাৰণেও এপ্লাই হ'ব আমি যদিও হলো স্ফিয়াৰ লৈছো ইনসুলেটৰ হলে হি হলো হ'ব লাগিব কিন্তু সলিড কণ্ডাক্টৰ হলেও আমাৰ একেটাই ৰিজাল্ট এপ্লাই হ'ব কিহৰ কাৰণে এপ্লাই হ'ব কাৰণ এই শেলটোৰ ক্ষেত্ৰত কি হ'ব আমি যেতিয়া চাৰ্জ দিম ভিতৰত যেহেতু মেটেৰিয়েল নাথাকে সো ভিতৰতটো চাৰ্জও থাকিব নোৱাৰে গতিকে চাৰ্জটো আমাৰ সাৰফেসতে থাকিব আৰু কণ্ডাক্টিং স্ফিয়াৰ যদি সলিডো হয় ভিতৰত যদি তাৰ মেটেৰিয়েল থাকেও তেতিয়াও কি হ'ব কণ্ডাক্টৰ এটাৰ চাৰ্জটো সদায় বাহিৰৰ সাৰফেসতে থাকিব গতিকে হি স্ফেৰিকেল সেল এটাৰ নিচিনা বিহেভ কৰিব গতিকে একেটা ৰিজাল্ট ইয়াৰ কাৰণে এপ্লাই হ'ব নন কণ্ডাক্টিং সলিড স্ফিয়াৰ হলে কথাটো বেলেগ হ'ব এটো আমি কৰিম বাৰু সো এনেকুৱা হ'ব এইটো বুলে আমাৰ কণ্ডাক্টৰটো sorry our spherical cell to etu center is center or pra suppose r distance at a point a distance to r yar pra yaleke distance to amar r a distance at ami at a point at ami feel ulabo lage
সো ইয়াতো কি হ'ব আমাৰ স্ফেৰিকেল সিমেট্ৰি থাকিব স্ফেৰিকেল সিমেট্ৰি কাৰণে এনেকৈ চাৰ্জ বিলাক যেহেতু আমাৰ এই সাৰফেসত আছে গতিকে এই চাৰ্জৰ পৰা আমি যদি ইয়াত এটা স্ফেৰিকেল গছিয়ান সাৰফেস এনেকৈ ইমাজিন কৰোঁ গছিয়ান সাৰফেসটো স্ফেৰিকেল হ'ব লাগিব এনেকৈ স্ফেৰিকেল গছিয়ান সাৰফেস এটা যদি ইমাজিন কৰোঁ কনচেন্ট্ৰিক সেন্টাৰ একেটাই থ্ৰু দ্য পইণ্ট P টোৰ মাজেৰে উইথ ৰেডিয়াছ R তেতিয়াহ'লে কি হ'ব এই স্ফিয়াৰটোৰ এই যদি স্ফেৰিকেল সাৰফেস আমি ইমাজিন কৰোঁ এই সাৰফেসটোৰ প্ৰতিটো পইণ্ট আমাৰ এই স্ফিয়াৰটোৰ সাৰফেসৰ পৰা ইকুইডিষ্টেন্ট গতিকে ফিল ইন্টেন্সিটিটো সবতে একেই হ'ব আমাৰ যেটো গছিয়ান সাৰফেস এইটো হ'ল আমাৰ গছিয়ান সাৰফেস এইটো হ'ল আমাৰ গছিয়ান সাৰফেস এই গছিয়ান সাৰফেসটোৰ প্ৰতিটো পইণ্টতে ফিল ইন্টেন্সিটিৰ ম্যাগনিটিউডটো একেটাই হ'ব আৰু ডাইৰেকশনটো ৰেডিয়েলি আউটৱাৰ্ড পজিটিভ চাৰ্জ হ'লে ৰেডিয়েলি আউটৱাৰ্ড নেগেটিভ হ'লে ৰেডিয়েলি ইনৱাৰ্ড আমি পজিটিভ লৈছো ৰেডিয়েলি আউটৱাৰ্ড সো স্ফেৰিকেল সিমেট্ৰি আছে আমাৰ সো আমি গছ ল এপ্লাই কৰিব পাৰোঁ এই স্ফিয়াৰটোত আমি কি লিখিম সো লেট আস কনসিডাৰ এ চাৰ্জ স্ফেৰিকেল সেল of তুমি radius capital R বুলি কোৱা of radius R P is a point at a distance R smaller from the center of the sphere where the electric field intensity is to be calculated. Let us imagine a concentric spherical Gaussian surface through the point P. Then let dA ইয়াতে আমি dA এটা elementary area consider কৰিব লাগিব dA be an elementary area on the Gaussian surface dA direction outward normal electric field intensity direction outward normal dA both in the same direction flux through that elementary area d phi is equal to E dot dA is equal to মই এখানে অকমান দুভাগ কৰি লওঁ ভাল হ'ব লিখিবলৈ implies d phi is equal to E dA cos of angle 0 degree is equal to E dA flux to the elementary area dA therefore total flux through the whole Gaussian surface phi is equal to integration of d phi closed surface is equal to integration of E dA is equal to যেহেতু Gaussian surface এর প্রতিটো পয়েন্টের ইলেকট্রিক ফিল্ড ইন্টেন্সিটির ম্যাগনিটিউড টু সেম গতিকে E is constant here গতিকে E to integration এর বাহিৰত লৈ আহিব integration of dA তো আমি জানো কি আহিব E into 4 pi r square total surface area of the sphere আহিব 4 pi r square remember এটো কিন্তু এই sphere টোৰ radius নাহে আমি এই Gaussian surface টোৰ surface তে আমি ইন্টিগ্ৰেশন কৰিছো তাৰ radius small r টো আহিব 4 pi r square এতিয়া যদি আমি Gauss law এপ্লাই কৰো আচ্ছা এটো মই নিলিখিলো এটো এক নম্বৰত আহিব আমাৰ outside point ত আমি উলিয়াই আছো দেই স্ফিয়াৰটোৰ বাহিৰৰ এটা পইণ্টত আমি ফিল্ড উলিয়াই আছো বাই Gauss law আমি কি পাম total flux is equal to q enclosed by epsilon naught total flux পালো আমি E into 4 pi r square divided by epsilon naught এতিয়া স্ফিয়াৰটোত আমি total charge q বুলি কনসিডাৰ কৰো total charge on the sphere যদি q হয় এটি গোটেই স্ফিয়াৰটোৰ যিমান চাৰ্জ আছে গোটেই চাৰ্জটো আমাৰ Gaussian surfaceৰ ভিতৰত সোমাই আছে গতিকে টোটাল চাৰ্জ q আহিব সো ইয়াৰ পৰা আমি পাম E is equal to q by 4 pi epsilon naught r square তাৰ মানে is equal to k q by r square সো যেটো আমি পয়েন্ট চাৰ্জৰ কাৰণে ভ্যালু পাইছিলো এই একেটাই ভ্যালু আমাৰ এই স্ফেৰিকেল চাৰ্জ ডিস্ট্ৰিবিউশনটোৰ কাৰণে আহিছে সো তেন্তে আমি কি ক'ব পাৰো যে স্ফেৰিকেল চাৰ্জ ডিস্ট্ৰিবিউশনটা আমি পয়েন্ট চাৰ্জ হিচাপে কনসিডাৰ কৰিব পাৰো যাতে তাৰ গোটেই চাৰ্জটো যদি সেন্টাৰত কনসেন্ট্ৰেট হৈ আছে বুলি আমি ধৰি লওঁ তেতিয়াহ'লে এই সেন্টাৰটা পয়েন্ট চাৰ্জ আছে কিউৰ পৰা r ডিসটেন্সত ভ্যালু ম্যাগনিটিউড ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি হ'ব k q by r square সমানত ৰাখিবলৈ আমাৰ ইজি
সো এইটো হ'ল বাহিৰৰ এটা পইণ্টত আৰু যদি আমাক কয় বোলে সাৰফেসত কি হ'ব সাৰফেসত হলে এই r is equal to capital R আহি যাব সাৰফেসত ফিল হলে r is equal to capital R আহি যাব তো এক নম্বৰ গোল নেক্সট আহিলে সাৰফেসত যদি হয় নম্বৰ 2 at the surface মানে at a point on the surface এটো আমি কৰি নেদেখালে হল ডাইৰেক্টলি ৰিজাল্টটো লিখি দিম মানে q by 4 pi epsilon naught capital R square বা k q by capital R square to surface or field আহিব just outside the surface will you exactly surface just outside the surface it field আহিব okay তাৰ পিছত নেক্সট আহিলে একে ধৰণে আমি কৰিব পাৰো জাস্ট আউটসাইড দ্য সাৰফেস আমি একে ধৰণে কৰিব পাৰো সো একাৰণে মই কৰি নেদেখালো তো আহিব তাৰ পিছত আহিলে নেক্সট আহিলে 3 নম্বৰ আহিলে ইনসাইড পইণ্ট স্ফিয়াৰটোৰ ভিতৰৰ এটা ভিতৰৰ পইণ্টৰ কাৰণে আমি কি কৰিম এটো যদি আমাৰ স্ফিয়াৰটো হয় স্ফেৰিকেল সেলটো সো ভিতৰৰ এটা পইণ্ট আমি এইটো কনসিডাৰ কৰিলো সো দ্যাট এই ডিসটেন্সটো স্মল r আৰু স্ফিয়াৰটোৰ ৰেডিয়াসটো ক্যাপিটেল R আমাৰ আছে সো এবাৰ আমি কি কৰিব লাগিব এই স্মল r ৰেডিয়াসৰ এটা গসিয়ান সাৰফেস ইমাজিন কৰিব লাগিব এইটো হ'ব আমাৰ গসিয়ান সাৰফেস এইটো পইণ্ট P so by Gauss law flux is equal to q enclosed by epsilon naught flux to amar ahe ki baro flux to pisot ahibo directly moi kobo paro q enclosed by epsilon naught etia এই যেটো গসিয়ান সারফেস এই গসিয়ান সারফেসৰ ভিতৰত কিবা চাৰ্জ আছে নেকি আমাৰ এটো স্ফেৰিকেল সেল আছে ভিতৰত মেটেৰিয়েলে নাই মেটেৰিয়েল নাথাকিলে তো চাৰ্জও থাকিব নোৱাৰে চাৰ্জটো আছে বাহিৰৰ সাৰফেসত গতিকে গসিয়ান সাৰফেসৰ ভিতৰত কোনো চাৰ্জ নাই সো q enclosed to 0 q enclosed 0 হোৱাৰ লগে লগে flux to 0 হোৱাৰ লগে লগে আমি লিখি দিব পাৰো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ইজ অলসো 0 আৰু এক্সপ্লেইন কৰি থকাৰ প্ৰয়োজন নাই flux to 0 হ'ব পাৰে only when field intensity is 0 okay সো তেন্তে আমি কি পালো যে ভিতৰত স্ফেৰিকেল চাৰ্জ স্ফেৰিকেল সেল এটাৰ ভিতৰত ফ্লাক্স টু 0 সৰি ভিতৰত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি টু 0 জাস্ট আউটসাইড দ্য সাৰফেস k q by r square capital R square আৰু বাহিৰৰ পইণ্টত কি হয় k q by r square মানে 1 by r square হিচাপে স্মল r 1 by r square হিচাপে হি কমি গৈ থাকে সো সাৰফেসতে ম্যাক্সিমাম হ'ব সো আমি যদি এটা গ্ৰাফ প্লট কৰো এনেকুৱাকে মন কৰিবা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ আমি ম্যাগনিটিউডটো হে ইয়াত ড্ৰ কৰিম এইফালে আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি দিম এইফালে ৰেডিয়াল ডিসটেন্স দিম সেন্টাৰৰ পৰা ৰেডিয়াল ডিসটেন্সটো বাঢ়ি গৈ থাকিলে ফিল্ডটো কেনেকৈ চেঞ্জ হ'ব আপ টু সাৰফেস ফিল্ডটো 0 থাকিব এইটো তাৰ মানে ক্যাপিটেল R লৈকে এটো ক্যাপিটেল R is equal to R লৈকে R is equal to 0 মানে সেন্টাৰ R is equal to R মানে সাৰফেস গতিকে R is equal to R লৈকে সাৰফেসটো কি কয় ফিল্ড টু 0 থাকিলে ফিল্ড আমি না পাও জাস্ট আউটসাইড দ্য সাৰফেস ফিল্ড এটা আহিব আৰু জাস্ট বাহিৰত কি হ'ব 1 by r স্কয়াৰ হিচাপে কমি যাব 1 by r স্কয়াৰ হিচাপে কমি যোৱা গ্ৰাফটো আমাৰ এনেকুৱা হয় এইটো এনে কমি গৈই থাকিব সো ইয়াত বাহিৰৰ পইণ্টত e is proportional to 1 by r স্কয়াৰ আৰু ভিতৰৰ পইণ্টত e is equal to 0 এনেকুৱা গ্ৰাফ এটা আমি পাওঁ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি সো এটো হল স্ফেৰিকেল সাৰফেস চাৰ্জড স্ফেৰিকেল সেলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বাহিৰত k q by r square পইণ্ট চাৰ্জৰ নিচিনা আৰু ভিতৰত ফিল্ড ইন্টেন্সিটি 0 নেক্সট আমি লওঁ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এ নন কণ্ডাক্টিং solid charged non-conducting solid sphere. Charged non-conducting solid sphere filled due to a charged
non-conducting solid sphere. Solid sphere, non-conducting solid sphere যেতিয়া আমি চার্জ দিও তেতিয়া গোটেই ভলিউমটোতে চার্জটো সোমাই থাকিব ভিতৰে বাহিৰে সবতে চার্জটো সোমাই থাকিব আমি ইউনিফর্ম চার্জ ডেন্সিটি কনসিডার কৰিছো ইউনিফর্ম চার্জ ডেন্সিটি ৰো চার্জ ডেন্সিটি ইউনিফর্ম ভলিউম চার্জ ডেন্সিটি আহিব গোটেই ভলিউমটোতে ভিতৰে বাহিৰে ভিতৰত যেটো মেটেৰিয়েল আছে গোটেই এটা চার্জও থাকিব এটো আৰু কন্ডাক্টৰ হলে চার্জটো ভিতৰত নাথাকে বাহিৰত আহি যাব হি স্ফেৰিকেল সেলৰ নিচিনা বিহেভ কৰিব গতিকে এটো নন কন্ডাক্টিং হ'বই লাগিব সো নন কন্ডাক্টিং সলিড স্ফিয়াৰ নন কন্ডাক্টিং সলিড স্ফিয়াৰৰ কাৰণে এক নম্বৰত আমি কনসিডাৰ কৰিম আউটসাইড পইণ্ট আউটসাইড পইণ্টৰ কাৰণে আমাৰ আগৰটো হৈতে একে এটো যদি আমাৰ সলিড স্ফিয়াৰটো হয় সেন্টাৰৰ পৰা সাপোজ আৰ ডিসটেন্সত আমি ফিল উলাব লাগে আগৰ নিচিনা ইয়াতে যদি স্ফেৰিকেল গছিয়ান সাৰফেস আমি কনসিডাৰ কৰো তেতিয়া হলে আমাৰ কি আহিব আগৰটো হতে একে গতিকে মই কৰি নিদো তোমালোকে নিজে কৰিব পাৰিবা এখিনি আমাৰ ফিল্ড আহিব E = Q by total charge যদি Q হয় total charge on the whole sphere যদি Q হয় Q by 4 pi epsilon naught r square or এটো আমি লিখিব পাৰো K Q by r square এতিয়া এটো আমি অকমান বেলেগ ধৰণেও লিখিব পাৰো আমি যদি এটো 4 pi r square to তাৰ total surface area হয় আমি যদি এটো ভলিউম চার্জ ডেন্সিটি নিব বিচাৰো কেনেকুৱা হ'ব সো মই এটা কাম কৰো Q ভ্যালুটো উলিয়াই লওঁ ভলিউম চার্জ ডেন্সিটি হল total charge by total volume 4/3 pi r cube total charge by total volume এটো হ'ব ভলিউম চার্জ ডেন্সিটি সো ইয়াৰ পৰা আমি পাওঁ Q = কি আহিব 4/3 pi r cube into rho so হেতু যদি আমি ইয়াত পুট কৰি দিও 4/3 pi r cube into rho divided by 4 pi epsilon naught r square so আমি দেখিম 4 pi cancel গল 3 to তললৈ আহিলে আৰু কি আহিব 3 to তললৈ আহিব 4 pi cancel গল rho r cube by rho r cube থাকিল by 4 pi cancel গল rho r cube by 3 epsilon naught r square এনেকুৱা কি আমি লিখিব পাৰো ওকে জিনক আমি এটো মনত ৰাখিলে হৈ যাব ইয়াত আমাৰ এটো কি হয় পয়েন্ট চাৰ্জৰ কাৰণে যেটো ৰিজাল্ট হয় একেটাই আহিব আউটসাইড পয়েন্টৰ কাৰণে স্ফেৰিকেল চাৰ্জ ডিস্ট্ৰিবিউশন কি সলিড স্ফিয়াৰ হক spherical cell hawk our point charge जो formula eketa hai outside point means for outside point the sphere behaves like a point charge so that the whole charge of the sphere is concentrated at its center suppose goti point charge to humai ase point charge to behave koribo so it will outside point agor dhorone ami indication to korile flux to uliye eke dhorone ahi jabo eto next ahibo surface amor agor nisine ahibo ke dhorone number 2 surface amor E is equal to ahibo Q by 4 pi epsilon naught r square ahibo mane etu K Q by r square ahibo etu surface result ete just outside the surface most important point hol vitorot ki hobo যেটো তোমালোকৰ বুকত নাই কিন্তু লাগে আমাক তো এই কাৰণে মই কৰি দিম ভিতৰ এটা পইণ্টত কি হবে গুটি বস্তুটো তোমালোকৰ বুকত দিয়া নাই ইনসাইড পইণ্টৰ কাৰণে আমি কৰিম এতিয়া নম্বৰ 3 ইনসাইড পইণ্ট এইটো যদি আমাৰ স্ফিয়াৰটো হয় এটো সেন্টাৰ radius to capital R tar pra small r distance at ami point p loisu so yat ami eta Gaussian surface imagine korilolu etu Gaussian surface etu hobo amar Gaussian surface
স্পিয়াৰ আমাৰ চাৰ্জ স্পিয়াৰটো এইটো ভিতৰে বাহিৰে সবতে চাৰ্জ আছে এইটো গছিয়ান সাৰফেস আমি থ্ৰু দা পইণ্ট পি য'ত আমি উলিয়াম ইনসাইড পইণ্ট এটা উলিয়াব লাগে চেণ্টাৰ পৰা ডিসটেন্সটো আমি ইনসাইড পইণ্টটো লৈছো তাৰ মাজেৰে আমি কনচেন্ট্ৰিক এটা গছিয়ান সাৰফেস ইমাজিন কৰিব লাগিব সো এই লিখাখিনি তোমালোকে লিখিব পাৰিবা let us imagine a concentric spherical Gaussian surface through the point P okay now yate jodi ami elementary area DA consider koro DA direction ahibo amar P radially outward aru electric field intensity direction ahibo amar radially outward okay so spherical symmetry ase he karone ami Gaussian surface to spherical surface consider korisu so flux through that elementary area d phi is equal to ki ahibo E dot dA is equal to EDA now total flux through the Gaussian surface ami kiman pam the integration of d phi is equal to E to bahirle gusi ahibo integration of dA is equal to E into 4 pi r square agar nisina ei portion to ekei prothom integration flux liwato agar nisina ekei ahibo tar bisot etia ami eta kaam koru q enclosed to ulai lo q enclosed to ki hobo is to Gaussian surface ami lolu Gaussian surface tor bhitorot jiman khini charge ase hekhini amak lagibo enclosed by the Gaussian surface কিন্তু এই স্পিয়াৰটো ভিতৰে বাহিৰে সবতে চাৰ্জ আছে গতিকে এইখিনি চাৰ্জ এই যিখিনি আমাৰ গছিয়ান সাৰফেসৰ বাহিৰৰ যিখিনি চাৰ্জ এইখিনি আমাক নালাগে গতিকে আমি কি কৰিম এই গছিয়ান সাৰফেসটোৰ ভলিউমটো কিমান হ'ব গছিয়ান সাৰফেসটোৰ ভলিউম হ'ব 4/3 pi r cube এতিয়া ভলিউম চাৰ্জ ডেন্সিটি rho দিয়া আছে গতিকে ইউনিট ভলিউমত চাৰ্জ আছে rho ওকে ইউনিট ভলিউমত চাৰ্জ আছে rho আমি টোটাল চার্জ হিসাবে করো তে তার পিছত রো লে লৈ যাম টোটাল চার্জ যদি q হয় তেতিয়া হলে আমি পাম 4/3 pi r cube ইমানখিনি ভলিউমত চার্জ আছে q সো ইউনিট ভলিউমত চার্জ কিমান আছে q by 4/3 pi r cube ওকে সো এটো উপর 3 টো উপৰলৈ গুছি যাব তেতিয়া হলে এই ইমানখিনি চাৰ্জত 4/3 pi r cube ভলিউমত কিমান চাৰ্জ আছে সো এটো আহিব 3q by 4 pi r cube into 4/3 pi r cube is equal to কিমান আহিব এই 4 pi 3 cancel সো এটো আহিব r cube by r cube into q সো এইখিনি হ'ব আমাৰ q enclosed q enclosed হ'ব এইখিনি Gaussian surface ভিতৰত যিমান সোমাই আছে 4/3 pi r cube মানে গোটেই স্ফিয়াৰটোৰ আমাৰ ভলিউম গোটেই ভলিউমটো চাৰ্জ আছে q সো ইউনিট ভলিউমত কিমান আছে তাৰ পিছত Gaussian surfaceটো যদি ভলিউম কিমানখিনি ভলিউমত কিমান আছে ইউনিটৰী মেথডত কৰিলে আমি এনেকৈ পাই যাওঁ সো বাই Gauss law total flux আমি পালো ইমান E into 4 pi r square total flux is equal to q enclosed by epsilon naught তাৰ মানে কি আহিব q r cube by epsilon naught r cube so ইয়াৰ পৰা আমি পাম E is equal to q r cube by 4 pi epsilon naught r square r cube is equal to a r cube r উপৰত r ৰৈ যাব so q r by 4 pi epsilon naught r cube এইটো হ'ব আমাৰ ৰিজাল্ট q r by 4 pi epsilon naught r cube এটা এই ৰিজাল্টক আমি ইন টাৰ্মছ অফ rho এক্সপ্ৰেছ কৰিব লাগে ভলিউম চাৰ্জ ডেন্সিটি কেনেকৈ কৰিম আমি q ৰ ভ্যালুটো পুট কৰিব লাগিব আমি জানো rho is equal to q by 4/3 pi r cube so তেন্তে আমাৰ q is equal to কিমান আহিব 4/3 pi r cube rho so আমি যদি পুট কৰি দিওঁ তেতিয়া হলে আমি E is equal to পাম এনেকুৱাকে 4/3 pi r cube rho into small r divided by
4 pi epsilon naught r cube, r cube 4 pi, so আমি কি পালো rho r by a 3 to আহিব 3 epsilon naught, এইটো ৰিজাল্ট আমি মনত ৰাখিব লাগিব rho r by 3 epsilon naught। এতিয়া কথা হ'ল আমি গোটেইবিলাক ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ম্যাগনিটিউডহে উলিয়াই আছো, আমি ভেক্টৰ হিচাপে লিখা নাই। ভেক্টৰ হিচাপে লিখিলে আমি কি কৰিব লাগিব, এটা ইউনিট ভেক্টৰ ৰেডিয়েলি আউটৱাৰ্ড ডাইৰেকশ্যন ইউনিট ভেক্টৰ এটা কনসিডাৰ কৰি r cap লিখি দিব লাগিব, এটাই কথা। পজিটিভ চাৰ্জ হলে away from the ৰেডিয়েলি আউটৱাৰ্ড আৰু নেগেটিভ চাৰ্জ হলে ৰেডিয়েলি ইনৱাৰ্ড, তেনেকুৱা আৰু। সো এটো হল নন কন্ডাক্টিং চাৰ্জড সলিড স্ফিয়াৰৰ কাৰণে ভিতৰৰ এটা পইণ্টত ফিল্ড ইন্টেন্সিটি rho r by 3 epsilon naught বা নহলে q r by 4 pi epsilon naught r cube। সো ইয়াৰ যদি আমি গ্ৰাফটো প্লট কৰো, ইয়াত আমি দেখিছো যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি r ৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল। সো এই ভিতৰৰ পইণ্টত আমি কি পাম, এটা ষ্ট্ৰেইট লাইন পাম। এটো কি হ'ব, এখিনি কনস্ট্যান্ট নহয় জানো, এখিনি তো কনস্ট্যান্ট হয়। সো y = m * x ফৰ্মুলাত আছে, গতিকে আমি ভিতৰৰ পইণ্টত কি পাম, পজিটিভ স্লোপৰ থ্ৰু দা অৰিজিন যোৱাকে এটা ষ্ট্ৰেইট লাইন পাম, আৰু বাহিৰতো পইণ্ট চাৰ্জৰ নিচিনা 1/r কিউব হিচাপে যাব। গতিকে আমি যদি এটা গ্ৰাফ প্লট কৰো সলিড স্ফিয়াৰৰ কাৰণে, গ্ৰাফটো কেনেকুৱা হ'ব আমি চাওঁ, এনেকুৱা তাৰ পিছত 1/r² হিচাপে নামি আহি থাকিব এনেকুৱা। তাৰমানে ইয়াত হ'ব E is proportional to 1/r², আৰু ইয়াত হ'ব E is proportional to r, এফালে E এফালে আমাৰ ৰেডিয়েল ডিসটেন্স এনেকুৱা হ'ব। ভিতৰৰ পইণ্টত সাৰফেচলৈকে আমাৰ y = mx ফৰ্মুলা হৈ আছে, গতিকে E is proportional to r, so straight line to the origin with positive slope, আৰু বাহিৰত 1/r² হিচাপে আমি অলৰেডি আউটসাইড পইণ্টত উলিয়াইছো এইটো গ্ৰাফ। সো এইকেইটা থাকিল আমাৰ গছলৰ এপ্লিকেশ্যন, যিকেইটা থিওৰি যিকেইটা বাকি থাকিল সেইকেইটা ক'লো। সো ইয়াৰ পিছত আমি কৰিব লাগিব নিউমেৰিকেলছ, ফ্লাক্স আৰু গছলৰ ওপৰত আমি নিউমেৰিকেলছ কৰিব লাগিব, প্ৰবলেমছ কৰিব লাগিব। আমি এইটো নেক্সট ক্লাছত কৰিম, ঠিক আছে, থেংক ইউ।